আমি আহিলোঁ গ্ৰন্থমেলালৈ সাহিত্য সভা যি সমন্বয় ক্ষেত্ৰত উদযাপন কৰিছে আৰু তেখেতসকলে আমাক আনি দয়াং ৰেষ্টুৰেণ্টতে অলপ জিৰণি ল'বলৈ অকণমান ঠাই দিছে আৰু দাদাসকলক লগ পাই খুব ভাল লাগিলে। দাদাৰ লগত আমি দুআষাৰ পাতিম, ইয়াত কি কি সুবিধা পায় আপোনালোকে চাওক, আহক। আচ্ছা, আৰু এটা কথা আপোনালোকক ক'ম বুলি ভাবি আছিলোঁ, যিহেতু ইয়ালৈ আহি ধৰি লওক আপুনি 1 ঘণ্টা বা 2 ঘণ্টা 5 ঘণ্টা যিমানেই সময় নহওক আপুনি কটাবলৈ বৰ হৈ নাযায়। আচলতে কিয় ক'ব বিচাৰিছোঁ গম পাইছেনে? আপোনালোকে কিতাপ পঢ়ি ভাল পোৱা লোকসকলে আপোনালোকে ইয়াত কিছুমান কিতাপ আছে, কিতাপো পঢ়িব পাৰিব আৰু কিতাপ পঢ়িয়ে কিছুমান সময় আপোনালোকে ইয়াত কটাব পাৰিব। খুব ভাল লাগিছে, দাদাসকলে এটা গুৰুত্বপূৰ্ণ বস্তু ইয়াত ৰাখিছে বুলি ক'ব লাগিব, যিহেতু আমি প্ৰত্যেকজন ব্যক্তি আমি জীৱনত শিকি কাহানিও শেষ কৰিব নোৱাৰোঁ। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ শইকীয়া। আমি আচলতে দয়াং হোটেলত আমি সকলোকে আপোনালোকক দয়াং হোটেলৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আমি স্বাগতম জনাইছোঁ আমাৰ এই হোটেললৈ। গতিকে আমাৰ ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা, অসমৰ বুলিয়ে নহয় ভাৰতৰ গোলাঘাটত যিসকল ব্যক্তিৰ গোলাঘাটত কাম কাজ থাকে তেওঁলোক ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এই হোটেলত আহি থাকিছে, ভাল পাইছে। গতিকে আমিও আশা কৰিছোঁ আপোনালোকেও ভাল পাব লাগিব নিশ্চয়। গতিকে আৰু ঠিক সেইধৰণে আমি হোটেলো আপোনালোকে মই এতিয়া দেখিলোঁ ইতিমধ্যে আপোনালোকে দেখুৱাইছে কিতাপৰ পৰা বিভিন্ন। আমাৰ যিহেতু হোটেলৰ লগতে আমাৰ ৰেষ্টুৰেণ্টো আছে, একেবাৰে সংলগ্ন হৈ আছে। গতিকে দয়াং কিটচেন বুলি আছে, আপোনালোকে ইয়াত আপোনালোকৰ বিভিন্ন মন পচন্দ সুস্বাদু খাদ্য আপোনালোকে উপলব্ধ হ'ব আৰু আমি থালি ব্যৱস্থাও থাকে আমাৰ আৰু প্ৰত্যেক ধৰণৰ মাংস মাছৰ আমাৰ ইয়াত সুবিধা আছে বা ৰাইজে যি ধৰণে ভাল পায়, ইণ্ডিয়ান চাইনিজ প্ৰত্যেকটো খাদ্য সম্ভাৰ আমি উপলব্ধ কৰি ৰাখিছোঁ। গতিকে আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ, আহিব কেতিয়াবা আমাৰ হোটেলত থাকি চাব, খাই চাব। এয়া হৈ গ'ল দয়াং ৰেষ্টুৰেণ্ট আৰু হোটেল। আহিব আপোনালোক সকলো। ধন্যবাদ সকলোলৈ। জয় অসম।